নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন মোৰ ইউটিউব চেনেল চিন্তামণি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহকচোন আজি মই ভিডিঅ'টো আৰম্ভ কৰিছো। যেহেতু মই এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ লগত জড়িত হৈ আছো, সেয়েহে মই বস্তু কেইটামান অৰ্ডাৰ কৰিছিলো। ভাবিলো যেহেতু নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে সকলোৱে ভয় খায় ন, খুব কম সংখ্যকেহে নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ থাকে। সেয়ে মই ভাবিলো যেহেতু আজি মোৰ দুৱাৰমুখতে মানে মই প্ৰায় ঘৰলৈ বস্তুখিনি অৰ্ডাৰ কৰি আনো, মই যাব লগা নহয় ডিপিলৈ। অৰ্ডাৰ কৰি আনিলো যিহেতু আপোনালোককো দেখাও বুলি ভাবিলো, কাৰণ নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হলে যে বস্তু নিজে বিক্ৰী কৰিব লাগিব বা বস্তু আমিনো ঘৰতে কেনেকৈ পাম, সেইবিলাক প্ৰশ্ন আমাৰ মনত থাকে। সেয়েহে মই আপোনালোকক দেখাব বিচাৰিলো। এয়া চাওকচোন, মই অৰ্ডাৰ কৰি আনিছিলো। এইটো মই দুপৰীয়া খুলিব লৈছিলোৱে, তাৰপিছতে আকৌ থৈ দিলো। যিহেতু মই বোলো ভিডিঅ'টো কৰি দেখাম আপোনালোকক, সেয়েহে মই থৈ দিলো। এইটো দেখিছেনে, ৰাইচ ব্ৰেন অইল। আপোনালোকে যি বিচাৰে, দৰৱ পাতিৰ পৰা ধৰি আমাৰ প্ৰসাধন সামগ্ৰী হওক, তেল, খালি দালি, আলু, চেনি, এনেকুৱা কিছুমান বস্তু নাপাব। তাৰ বাহিৰে বহুতখিনি বস্তুৱে মডি কেয়াৰত পোৱা যায়। আৰু এইকেইটা মই কাটিম। লয় বাকীকেইটা লৈ আনাছো নাই, লয় চাওঁ। এইখিনি পৰা আঁতৰাই দিয়াচোন, এইখিনি পৰা আঁতৰাই দিয়াচোন। এইটো হল কেলছিয়াম। এই কেলছিয়ামটো যে দেখিছে, এই কেলছিয়ামটোৰ পৰাই মানে মই নেটৱৰ্ক মাৰ্কেটিংটো আজি প্ৰায় 3 বছৰ পাৰ হৈ হয়তো 4 বছৰতে সোমাব হ'ল। মই একেবাৰে উঠিব নোৱাৰা আৰু বহিব নোৱাৰা তেনেকুৱা এটা কণ্ডিশ্যন হৈছিলে। মোৰ ৰাজহাড়ৰ গাঁঠি 3টাকে ক্ষয় গৈছিল। হৈ যাওঁতে তেতিয়া মই নিজে একো কাম কৰিব নোৱাৰা হৈ গৈছিলো। তেতিয়া হঠাতে এগৰাকী শিক্ষয়িত্ৰী আমাৰ ঘৰলৈ আহিছিল। তেওঁ নেটৱৰ্ক মাৰ্কেটিঙৰ লগতে জড়িত হৈ আছিলে। তেওঁ আহি মোক প্ৰডাক্টখিনি দেখাইছিল। তেতিয়া মানে মই বুজি পোৱা নাছিলো দেই। তেতিয়া মই এটা বাচন ধোৱা এটা লৈছিলো, তাৰপিছতে কলগেট আৰু বাৰ্ছ লৈছিলো। সেইটো বস্তু লৈ পেলাই মই ৰাতি যেতিয়া চাৰ্চ কৰি চালো ইউটিউবত, তেতিয়া দেখা পাইছিলো যে এই কেলছিয়ামটোৰ বিষয়ে। তাৰপিছতে মই তেওঁলোকক নিজেই ক'লো যে মোক কেলছিয়াম এটা দিবা। সেই কেলছিয়ামটো খোৱাৰ পাছত মই যিহেতু বাহিৰত যাবৰ কাৰণেও প্ৰস্তুত হৈছিলো, কেলছিয়ামটো খোৱাৰ 10 দিনমানৰ পাছতে মোৰ সঁচাই বিষখিনি বহুতেই কম পালো। তাৰপিছত যেতিয়া মই এটা টেমা শেষ কৰিলো, তেতিয়াৰ পৰা মই গোটেই ফ্ৰী হৈ গলো। আৰু এতিয়া মই লয়কো মাতি লৈছো। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে লয়কো লগত লৈ লৈছো, যে সি কাটি দিব। অকণ ভালকে ফটাফট কাটি দিয়া না। তাৰপিছত এইটো হ'ল চেম্পু আৰু এয়া হ'ল ধূপ। দেখিছে ইমান ধুনীয়াকে পেকিং কৰি পঠাই নহয়, আৰু লগতে বিলবিলাকো দি পঠায়। অকণো ভয় কৰিব লগা কথাই নাই। হ'লনে নাই? লয় মানে কোনোবা সময়ত বহুত বদমাচি কৰি দিয়ে ন। আৰু এটা এইটো আকৌ, আৰু এটা আছিল তেল। নাই ইয়াৰ এইটো এয়া চাৰ্ফ আছিলে। কি হ'ল, উল্টা পুল্টাকে খুলিছে ই। কোনোবা সময়ত দেখিব তাৰ ভাওনাখন। ইয়াতো গ্ৰুপ ইয়াতো দিছে। এইটো আছিলে গিলৈ। এইটো যিহেতু আমাৰ শৰীৰত যেতিয়া যোৰাবিলাকৰো বিষ বা ঘাঁ ফুংৰা হয়, তেতিয়া এই গিলৈটো ব্যৱহাৰ কৰা হয়। এই দুটা আনিছো চাবোন। ইয়াত 4 পিচকে আছে। তাৰপিছত এইটো হ'ল চাহপাতৰ পেকেট। চাহপাতৰ পেকেট 3টা আছে। 3টা। এইটো হ'ল ফেচ ৱাছ।
এতিয়া এইখিনি প্ৰডাক্টে মই আনিলোঁ আৰু বিলবোৰ এইবোৰ বিল ধুনীয়াকৈ আপোনালোকে পাব। সেইকাৰণে কোনো চিন্তা কৰিব নালাগে যে নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত হৈ বস্তু আমি ঘৰতে পাম নে নাপাম, ধুনীয়াকৈ ঘৰতে পাব। আৰু ইয়াত এইটো যে দেখিছে এই দুইটা মই 2000 টকাৰ প্ৰডাক্ট আনিছোঁ, এই দুটা মই অফাৰ পাইছোঁ। আৰু তেনেকৈ আমাৰ একাউণ্টতো পইচা সোমাব আৰু 6 মাহৰ পাছত এখন কুপন পাব আৰু তাৰপিছত আকৌ 6 মাহৰ পাছত তেতিয়া 2খন কুপন পোৱা যায়। সেই কুপনখিনি কেনেকৈ পাইছিলোঁ মই সেই ভিডিঅ'বিলাক দিয়া আছে, আপোনালোকে চাব পাৰিব। আৰু যদিহে আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ নমস্কাৰ।